নমস্কাৰ ভৱিষ্যতৰ নায়কসকল মই দেৱাশিষ বৰা মই অসম আৰক্ষীৰ এছিষ্টেণ্ট ইন্সপেক্টৰ জেনেৰেল পুলিচ ট্ৰেফিক আৰু ৰোড সেফটি হয় আৰু মই আজি তোমালোকৰ সৈতে এটা বিশেষ আৰু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিবলৈ আহিছোঁ তোমালোক জীৱনৰ এজন সুপাৰ হিৰো হ'বলৈ ইচ্ছুক নেকি ভাবা তোমাৰ এখন অদৃশ্য চাদৰ পিন্ধি তুমি সকলোৰ বাবে পথ সুৰক্ষিত কৰি তুলিছা এটো এটা আকৰ্ষণীয় কথা নহবনে জানো আজি মই তোমালোকক এটা সুযোগ দিছো সুপাৰ কিড কপ হ'বলৈ তোমালোকৰ মিশন হৈছে তোমালোকৰ পৰিয়াল বন্ধুবৰ্গ আৰু সমাজৰ সুৰক্ষাৰ বাবে চেষ্টা কৰা প্ৰত্যেক সুপাৰ হিৰোৰ বিশেষ নিয়ম থাকে আৰু সুপাৰ কিড কপ হিচাপে তোমালোকৰ নিয়মবোৰ সহজ কিন্তু বহুত শক্তিশালী সদায় ৰাস্তা পাৰ হোৱাৰ আগতে ৰখিবা চাবা সো বাও চাবা ডাঙৰ ৰাস্তাৰ বাও দিশ আৰু সো দিশ চাই ল'বা আৰু কেৱল নিৰাপদ অনুভৱ হ'লেহে ৰাস্তা পাৰ হ'বা তোমালোকৰ পৰিয়ালৰ প্ৰতিবাৰ গাড়ীত উঠাৰ আগতে সিট বেল্ট পিন্ধিবলৈ স্মৰণ কৰাবা যদি তোমালোকে বাইক বা সাইকেল চলাইছা হেলমেট পিন্ধিবা ই তোমালোকৰ মূৰৰ সুৰক্ষা প্ৰদান কৰিব এটা প্ৰত্যাহ্বান গ্ৰহণ কৰা ট্ৰাফিক নিয়ম আৰু সংকেতবোৰৰ চিনাক্ত কৰিবলৈ শিকা উদাহৰণস্বৰূপে তোমালোকে জানানে কিয় ৰঙা পোহৰত ৰৈ দিয়ে বা জিব্ৰা ক্ৰসিং ব্যৱহাৰ কৰে এইবোৰ কেৱল নিয়ম নহয় ই জীৱন ৰক্ষা কৰিব পৰা অভ্যাস এতিয়া তোমাৰ মিশন আৰম্ভ হ'ব আগন্তুক 15 দিনৰ বাবে তোমালোক আনুষ্ঠানিকভাৱে সুপাৰ কিড কপ হিচাপে কাম কৰিবা ইয়াত তোমালোকে কৰিবলগীয়াখিনি এনেকুৱা তোমালোকৰ পৰিয়ালক লক্ষ্য কৰা তেওঁলোকে ৰঙা পোহৰত ৰৈ দিয়ে নে ট্ৰাফিক সংকেত ব্যৱহাৰ কৰে নে নকৰে সদায় সিট বেল্ট পৰিধান কৰে নে নকৰে তেওঁলোকৰ দৰ্শন মূল্যায়ন কৰিবা সদায় প্ৰতিদিনে তেওঁলোকে নিয়ম কেনেকৈ পালন কৰে তাৰ ওপৰত তেওঁলোকক নম্বৰ দিবা তোমালোকৰ মিশন আৰম্ভ কৰাৰ পূৰ্বে আহা আমি একেলগে সুপাৰ কিড কপ প্ৰতিজ্ঞাটো গ্ৰহণ কৰোঁ তোমালোকৰ সোঁহাতখন ওপৰত তোলা আৰু মোৰ লগত কোৱা মই প্ৰতিজ্ঞা কৰোঁ যে মই সকলো ট্ৰাফিক নিয়ম শিকিম মানিম আৰু অনুশীলন কৰিম ধন্যবাদ জয় হিন্দ